তো হে আৰু a new day and a new vlog মোৰ এই ব্যাকগ্ৰাউণ্ডটো দেখি গম পাইছে চাগে ক'ত আছো মই বৰ্তমান মই আছো উমিয়াম লেকত আৰু মানে কি যিমান যি হওক মানে এই মানে গৰমৰ বন্ধ চলি আছে ন সেইকাৰণে সবে যিহেতু মানে গৰমৰ বন্ধত শ্বিলং আহি আছে চেৰাপুঞ্জী আহি আছে তো মেনে কনচা বাপ কি আহে তো মই ভাবিলো যে এবাৰ শ্বিলং এক চক্কৰ মাৰি আহোঁ বঢ়িয়াকে কিবা কিবি আছে যদি চাই আহোঁ বঢ়িয়াকে তো সেই বুলি ভাবি মই শ্বিলং আহি গ'লো একদম আগতেতো দেখাইছো তথাপিতো এবাৰ আকৌ চাই লওক দিছ ইজ উমিয়াম লেক চাওক কি প্ৰকাণ্ড এই ক'লৈকে আছে উমিয়াম লেক আমি সিফালৰ পৰা আহিছিলোঁ সিফালৰ পৰা আহি একদম আৰু চাওক এইটো চাওক এইটো বটিং পইণ্ট উমিয়াম লেকৰ আৰু গাড়ী চাড়ী অহা যোৱা কৰিয়ে থাকে ইফালে আৰু যিহেতু এইটো এটা ভিউ পইণ্ট হয় ন তো ইফালে গাড়ী আহিলে মানে এবাৰ হ'লেও ৰখে মানে চাবৰ কাৰণে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াৰে তো আমি দুয়ো কুম্ভৰাখী আহি পালোঁ শ্বিলং সিদ্ধাৰ্থ সমীৰ কুম্ভৰাখী তো মানে শ্বিলঙৰ প্ৰথম মানে সৌন্দৰ্যৰ ভিউ প্ৰথম কেনেকুৱা লাগিল একদম মজা আৰু সিদ্ধাৰ্থ ভৰসাতে আহিছোঁ মানে ফাৰ্ষ্ট টাইম মোৰ আজি আৰু মজা এক্সপিৰিয়েঞ্চ আৰু এয়া আৰম্ভণি হয় ডেমো ন আৰু আছে বাকী খেল বাকী আছে বহুত খেলা হ'বেই তো ইয়াতে বেছি লেলাই থাকি লাভ নাই ওলাই দিওঁ কাৰণ ইয়াত দেৰি হ'লে পিছত সিফালে হোটেল চোটেল নাপাম দিগদাৰ হৈ যাব এনেও আৰু মানে কি মায়াবনীক এই হেৰি তেল ভৰাইছিলোঁ যে 400 টকা তেল ভৰাইছোঁ এতিয়ালৈকে মানে এই বৰ্ণিহাটত ভৰাইছিলোঁ এই তেল কিমান আছে জানে মই দেখাই আছোঁ ৰ'ব বৰ্ণিহাটত তেল ভৰাইছিলোঁ বৰ্তমান পালোঁ উমিয়াম চাওক অৱস্থা এফতে আছে কাটা হিলাই নাই দিছ ইজ দ্য পাৱাৰ অফ সমীৰ দিছ ইজ দ্য পাৱাৰ অফ মায়াবনী দিছ ইজ দ্য পাৱাৰ অফ মায়াবনী মায়াই বেলেগ মানে আচৰিত মই 50 টকা তেল যোৱা বুলি কৈ আছে এইখিনি তেলেদি গোটেই শ্বিলং চেৰাপুঞ্জী হৈ যাব 400 টকা ফিনিছ অলপ দূৰ আহি ইয়াত অলপ ৰখিবলগীয়া হ'ল কাৰণ আগত ব্ৰিজ বনাই আছে মানে উমিয়াম লেকৰ ওপৰেদি ব্ৰিজ যাব তো সেই কনষ্ট্ৰাকশ্যন হৈ আছে ব্ৰিজৰ গাড়ীবিলাক আহি আছে ইফালে মানে কি ব্ৰিজ বনাই আছে না সেইকাৰণে অলপ ৰখিবলগীয়া আহিছে মানে সেইটো পাৰৰ মানুহখিনি পাৰ হ'লেহে আমাৰখিনি যাব পাৰিম আৰু পিছফালে চাওক পুৰা ভিৰ বাইক স্কুটি মানে এটাই ভাল হৈছে যে আমি একদম ফ্ৰণ্টত আছোঁ মানে খোলাৰ লগে লগে সেইফালে যাব পাৰিম পটকৈ শ্বিলং যোৱা ৰাস্তাত অলপ মানে লেণ্ডশ্লাইড হৈছে মানে ওপৰৰ পৰা ডাঙৰ শিল বহি পৰিছে কিছুমান ৰাস্তা মাজত ব্লক হৈ আছে মানে কি অলপ দিগদাৰ হৈছে বাৰু কাৰণ মাটিবিলাক মানে গছ গছনি নোহোৱাৰ কাৰণে মাটিবিলাক অলপ মানে সেই কিছুমান ঢিলা আহিছে ন এই চাওক এইবিলাক চব গছ গছনি মানে ভাঙি হেৰি গৈছে তো সেইকাৰণে আৰু চাইডে লাহে গৈ আছোঁ আৰু আমি এতিয়াহে অলপ বতৰটো ভাল লাগিছে মানে শ্বিলঙৰ যোনটো ফিল সেই ঠাণ্ডা ফিলটো আহি আছে মানে ইমান টাইমে মানে গৰমত জ্বলি পুৰি আহি আছিলোঁ না এতিয়া ভাল লাগি আছে একদম এতিয়াহে লাগিছে যে আমি শ্বিলঙতে আছোঁ আমি তো সেয়াই আৰু সঁচাকৈ এতিয়াহে শ্বিলং লাগিছে কাৰণ শ্বিলঙত এনেকুৱা বিভিন্ন ধৰণৰ চাৰ্জ দেখিবলৈ পাব আৰু মেইন কথা হ'ল জাম এই জামটো যেতিয়ালৈকে দেখা নাপায় আপোনালোকে তেতিয়ালৈকে গম নাপাব যে শ্বিলং হয় নে কি হয় চাওক এই লাম্বা লাইনটো দেখিছে এইটো শ্বিলঙতে হয় ব্ৰিজৰ কাৰণে জাম আছিল আৰু জামডাল মানে মেইন কথা ৰাস্তাবিলাক ঠিক নাই সেইকাৰণে ডাঙৰ গাড়ী গ'লে অলপ মানে দিগদাৰ হয় আৰু কাৰণ পুলিচ বজাৰ পাব হৈছোঁ না আৰু পুলিচ বজাৰলৈকে এনেকৈ গাড়ীৰ চেপাৰ মাজে সোমাই যাব লাগিব আৰু তালৈকে আৰু এই ঘৰটো চাওক কি মজাকৈ বনাইছে আৰু এবাৰ মানে কি শ্বিলং যে আহিছোঁ শ্বিলঙতকৈ মানে এইবাৰ দাৰ্জিলিং বেছি লাগিছে শ্বিলংখন মেইন ৰাস্তাটো জাম দেখিছে সেইকাৰণে আমি ভিতৰে হৈ আহিছোঁ এনেকৈ মানে এই আৰু কিছুমান হ'লচেল দোকান আছে হ'লচেল দোকানৰ মাজে এনেকৈ গৈ পুলিচ বজাৰ ওলাম শ্বিলঙৰ পুলিচ বজাৰ আহি পালোঁ আৰু যোৱাবাৰ মানে য'ত আহি ৰখাইছিলোঁ তাতে এইবাৰো ৰখাইছোঁ এই আগত চাওঁ ওপৰত লিখা আছে মানে আছাম বুলি তো এইটো পইণ্টতে ৰখাইছিলোঁ যোনে আগৰ ভিডিঅ' মোৰ চাইছে সি গম পাব তো এতিয়া বৰ্তমান মানে কি চব কৰাৰ আগতে হেৰি কৰি লওঁ হোটেলটো বিচাৰি লওঁ হোটেলটো কম দামত হোটেল চাই সোমাই বস্তুখিনি থৈ কিবা এটা খাব লাগিব এতিয়া ডাইৰেক্ট আমি হোটেলৰ সন্ধানত ওলাইছোঁ আৰু মেইনলি কি মানে কম দামী হোটেল চাই আছোঁ যিমান যি হওক বাজেটটো যিমান কমত হয় সিমানে ভাল না তো মানে আগত এখন আছে হোটেল তাতে চাই লওঁ ৰ'ব সমীৰ এটা কথা জানানে নাই কি যোৱাবাৰ যে আহিছিলোঁ এইখনতে আহিছিলোঁ তাকে ফোন মাৰা মই যে লাষ্ট টাইম খ্ৰীষ্টমাছত আহিছিলোঁ এই লাষ্টৰ ৰুমটোত আছিলোঁ মানে কি এইবাৰ বা কোনটো ৰুম দিয়ে এইটো ৰুম নিদিলে হ'ল আৰু এইটোতে আছিলোঁ আমি ভিতৰত আহিলোঁ কোইনচিডেণ্টলি যোৱাবাৰৰ ৰুম এইটোৱে আছিল মানে ৰুমটো মিছ কৰি আছিল নেকি সেইকাৰণে মানে পানী টানি আছে চাওঁ ৰ'ব এটা কিমান কমত বা দিয়ে যিহেতু কৈছোঁ মই যে যোৱাবাৰ যোনটো ৰুমত আছিলোঁ সেইটো ৰুমতে আছোঁ আৰু সমীৰ ভাই একদম মজা ফাইনালি আমাৰ দুজনৰ কাৰণে হৈ যাব বঢ়িয়াকৈ ৰাতিটোৰ কথাহে ঘূৰিয়ে থাকিম দিনটো ঘূৰিয়ে থাকিম আৰু তাকে এতিয়া আমি ফ্ৰেছ হৈ অলপ ওলাই যাম মানে হোটেলৰ পৰা অলপ ওলাই মানে ইমাৰ্জেঞ্চি ওলাই আহিলোঁ কাৰণ মায়াবনীক এই তাতে থৈ দিছোঁ তো মানে পুলিচে ধৰিলে দিগদাৰ হৈ যাব সেইকাৰণে পাৰ্কিং কৰি থৈ আহোঁ স্কুটিখন বঢ়িয়াকৈ পাৰ্ক কৰি দিলোঁ এতিয়া এটা কথা কৈ লওঁ যদি আপোনালোকে মানে শ্বিলং আহে তেতিয়া পাৰ্কিঙৰ যদি অলপ প্ৰব্লেম পায় তেতিয়াহ'লে ইয়াত পাৰ্কিং কৰিব পাৰে এই পিছফালে দেখি আছে যোনখন বৰ্ড ইয়াত পাৰ্কিং কৰিব পাৰে মানে একদিনত 24 ঘণ্টাৰ ভিতৰত 150 টকাকৈ লয় আৰু মানে 4 হুইলাৰ্ছ 500 টকা লয়
তো সব ক্লিয়াৰ হোটেল ললো পাৰ্কিং কৰি দিলো এতিয়া খাৱাটো মেইন সেইকাৰণে খাব আহি গলো তো ইয়াত বঢ়িয়াকৈ আলু কাপাৰটা লৈ ল'লোঁ 230 টকা লয় আৰু এইফালে চব্জি আছে চব্জিটো চয়াবিনৰ চব্জি দিয়ে একদম মজা আৰু খাই একদম আল্টিমেট তো পেট চেট ভৰি গ'ল বঢ়িয়াকৈ একদম সৰগৰ আহ যেন পাইছোঁ পেটৰ যোনটো যি অৱস্থা আহিছিল মানে ভোকত তো সেই আৰু ইয়াতে ভিৰ খ্ৰীষ্টমাছত যি মানে অৱস্থা খ্ৰীষ্টমাছত এনেকুৱা ভিৰ আছিল নৰ্মেলি এনেকুৱা ভিৰে থাকে ইয়াত আৰু এইটো চাওক এইটো আই লাভ শ্বিলং তো সেয়াই আৰু এতিয়া অলপ খোজকাঢ়ো ৰ'ব ইয়াতে তো বেলিও ডুব গ'ল আমিও ওলালোঁ আৰু মানে কি এবাৰ বেণ্ড মাৰা নাই কাৰণ মানে আৰু অলপ বেলেগ লুকছো দিব লাগে ন আৰু মানে কি বেণ্ডডাল যে মাৰোঁ মই বেণ্ডডাল মানে চুলি দীঘল কৰি আছোঁ না চুলিবিলাক দীঘল যে সেইকাৰণে চকুৰ আগত পৰে সেইকাৰণে বেণ্ডডাল মাৰি থওঁ দিনত গৰমো লাগে না দীঘল চুলি এতিয়া ওলাই যাওঁ অলপ এনেই ফুৰি আহোঁ বোলক গধূলি সময় আগতে বাৰু আপোনালোকে শ্বিলঙৰ ৰাতিৰ দৃশ্যবোৰ দেখিছে কিন্তু আজি মানে কি দৃশ্যবোৰ সেনেকৈ নেদেখাওঁ তথাপিতো এনেই ওলাই আহিছোঁ আৰু মানে খ্ৰীষ্টমাছৰ দৰে আগৰ ভিৰটো নাই খ্ৰীষ্টমাছত যেনেকৈ আমাৰ দুৰ্গা পূজাৰ আগে যোনটো ভিৰ হয় ফেঞ্চি বজাৰত গণেশগুৰিত সেই ভিৰটো আছিল কিন্তু বৰ্তমান নাই খালী আৰু একফালে এইডালক চাওকচোন টুপি চাৰ্ট হাফ পেণ্ট চেণ্ডেল মানে থাইলেণ্ডতে আহিছে নেকি মানে সিয়ে জানে আৰু তাৰ ৰূপ চাচোন এখন থাইলেণ্ড নহয় এখন শ্বিলং ফাইনেল যোৱাবাৰ আহোঁতে খ্ৰীষ্টমাছৰ জোচত এই বজাৰখন দেখা নাছিলোঁ ইয়াত জোতা কি কেনেকুৱা জোতা লাগে কেনেকুৱা দামত লাগে কেনেকুৱা কোৱালিটি লাগে চব পাব মানে এখন জোতাৰ এখন মানে কি ক'ম আৰু এটা সাম্ৰাজ্য এখন ইয়াত যে আপোনালোকে জোতাবোৰ দেখিছে এইবোৰ মানে কি মাষ্টাৰ কপি ফাৰ্ষ্ট কপি সকলো কপি ইয়াত পাই যাব মানে বিভিন্ন ধৰণৰ বিভিন্ন দামত পাই যাব যেনেকুৱা লাগে মানে নৰ্মেল বুটছ লাগে বা মানে লেডাৰ বুটছ লাগে সেনেকুৱা চব ধৰণৰ ইয়াত পাই যাব গোটেই চাওক গোটেই মানে জোতাৰ সাম্ৰাজ্য এখন এখন বৰ্তমান যদি আপোনালোকে শ্বিলঙত আহে তেতিয়াহ'লে ৰাস্তা ঘাটে ইমান মানুহ দেখা নাপায় বেছিভাগ গাড়ী ঘূৰাই দেখা পাব কাৰণ মানুহবিলাক এই লোকেশ্যনবিলাকতে যাব ৰিল বনাব ফটো বনাবৰ কাৰণে মানে এই আৰু বুল ষ্ট্ৰেক বা ৱাটাৰফলবিলাকত এইবিলাকতে ব্যস্ত সেইকাৰণে আমিও সেই উদ্দেশ্যতে আহিছোঁ ৱাটাৰফল চাব কিবা কিবি চাব তো সেয়াই আৰু বাপৰে মানুহ কি শ্বিলঙত আহিছোঁ নে দুৰ্গা পূজা 2.0 কিন্তু এটা কথা যদি আপোনালোকে ভালকৈ বাৰ্গেনিং কৰিব পাৰে তেতিয়াহ'লে ভাল দামত বস্তু লৈ যাব পাৰে কিন্তু ভাই চকৰি আজিহে গম পালো যে ল'ৰাবিলাকে ছোৱালী কিয় লয় শ্বিলঙত এইটোৱে কথা ভাই আৰু ইফালে ইয়াৰে চিনেমা হলত কিবা চিনেমা লাগি আছে কি বেচলি মানে কি বেচিলোঁ মাটি বেচিলোঁ আলু বেচিলোঁ পিঁয়াজ বেচিলোঁ কি বেচিলোঁ কিবা নাজানো আৰু এতিয়া চাওক মানুহ চাওক বাপৰে ৰ'ব সমীৰ হেৰাল এতিয়া ফোন মাৰি চাই আছোঁ ফোন চুইচ অফ ক'ত বা গ'ল এতিয়া ভিডিঅ' বনাই ক'ত নাপাত্তা হৈ গ'ল বা বিচাৰি আছোঁ ক'ত বিচাৰি আছো বলা হাতত ধৰা সৰু চলি হাতত ধৰা সৰু একদম মৰম লগা এইবোৰ দেখিছে লেডিজ বেগ কি ধুনীয়া লাগিছে এইবোৰ হ'ল 50 টকা কৈছে মই ভাবিছোঁ 40 টকা বা 30 টকা মানত দিব কিন্তু নেদে চাওক কিমান মৰম লাগিছে চাওক এইবোৰ সৰু একদম কিউট একদম মজা দিনত যে চয়াবিন আৰু ৰুটি খাইছিলোঁ তো ইয়াৰ ৰাতিৰ কাৰণে ইয়াতে পেকিং কৰি ল'লোঁ বঢ়িয়াকৈ মানে ভাল বনাইছে সেইকাৰণে পেকিঙে কৰি ল'লোঁ একেলগে তো ৰুম আহি পালোঁ আৰু এটা জাষ্ট নৰ্মেল ব্লগ আছিল তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ইয়াৰে পৰৱৰ্তী ভিডিঅ'বিলাক ভাল ভিডিঅ' পাব শ্বিলঙৰ পৰা মানে ক'ৰবাত যাম বুলি ভাবিছোঁ ভাল জেগাত ধুনীয়া জেগাত তো সেয়াই আৰু অৱশেষত শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই